নমস্কাৰ বন্ধুসকল ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এছএছচি জুনিয়ৰ ইঞ্জিনিয়াৰ 2025 নতুন নিয়োগ বিজ্ঞাপন সম্পৰ্কে। তাতে আপোনালোকৰ 1340টা পদ খালী হৈ আছে। এতিয়া সোনকালে আপোনালোকে আবেদন কৰিব পাৰিব। শেষ তাৰিখ কিমান, পৰীক্ষা কেতিয়া হ'ব আৰু কেনেকৈ আবেদন কৰিব সবিশেষ জনাম এই ভিডিঅ'টোতে। সম্পূৰ্ণ চাব। যিবিলাকে চাকৰিৰ কাৰণে সন্ধান কৰি আছে তেওঁলোক সকলোকে ওয়েলেছ অসম ইউটিউব চেনেলৰ চাকৰিৰ খবৰ দিয়াৰ আজিৰ এটা ভিডিঅ'ত। ষ্টাফ সিলেকশ্যন কমিশ্যন এছএছচিৰ ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ JEE 2025ৰ বাবে নিয়োগ বিজ্ঞাপন আহিছে। এইবাৰ মুঠ 1340টা পদ উপলব্ধ। যি বিভাগসমূহত নিয়োগ হ'ব চিভিল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু কোৱান্টিটি সাৰ্ভিং কন্ট্ৰাক্টছ। আবেদনৰ তাৰিখ অনলাইন আবেদন আৰম্ভ হ'ব হৈছে 30 জুন 2025। গতিকে আপোনালোকে 30 জুনৰ ভিতৰত মানে অহাকালিৰ পৰা আৰম্ভ হৈছিল, যোৱাকালিৰ পৰা আৰম্ভ হৈছিল আপোনালোকৰ আবেদনৰ তাৰিখ আৰু আবেদনৰ শেষ তাৰিখ হ'ব 21 জুলাই 2025। গতিকে হাতত সময় আছে। আজিৰ জুলাইৰ 1 তাৰিখ, এতিয়া আজিৰ পৰা লৈ পেলাই 20 দিন সময় আছে হাতত। আৰু পেপাৰ পৰীক্ষা হ'ব 27 অক্টোবৰ বা 27 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত। ইয়াৰ কাৰণে যোগ্যতা আপুনি যদি ইঞ্জিনিয়াৰিং ডিপ্ল'মা বা ডিগ্ৰী কৰি ৰাখিছে তেনেতে আপুনি আবেদন কৰিব পাৰিব। বয়সৰ সীমা 32 বছৰৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ ৰেহাই আছে। যিকোনো অনুমোদিত প্ৰতিষ্ঠানৰ পৰা আপুনি ডিপ্ল'মা বা ডিগ্ৰী কৰিলে যিটো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকে তেনেবিলাক ডিপ্ল'মা লাগিব। পৰীক্ষাৰ ধৰণটো হ'ব এছএছচি JEE পৰীক্ষাত থাকিব দুটা খণ্ড পেপাৰ, অবজেক্টিভ টাইপ জেনেৰেল ইণ্টেলিজেন্স, জেনেৰেল এৱাৰনেছ আৰু ইঞ্জিনিয়াৰিং ছাবজেক্ট। পেপাৰটোত থাকিব কনভেনশ্যনেল টাইপ কোৰ ইঞ্জিনিয়াৰিং ছাবজেক্টবিলাক। কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ আপোনালোকে জানি লওক। প্ৰথমে আপোনালোকৰ এছএছচি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব ssc.gov.in। তাত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব, লগইন কৰি ল'ব। লগইন কৰাৰ লগে লগে JEE ৰিক্ৰুটমেণ্ট লিংকটো আপোনালোকে চাই পেলাই তাত ক্লিক কৰি সকলো তথ্য আপোনালোকে তাতে আপলোড কৰি ছিগনেচাৰ, ফটো, ডকুমেণ্টছ, এপ্লিকেশ্যন ফিজ সকলো আপোনালোকে তাতে চিলেক্ট কৰি পেলাই প্ৰপাৰলি, যদি আপোনালোকে নিজে নাজানে কিবা কেফেৰ পৰা আপোনালোকে সেই কামখিনি কৰি ল'ব। বা ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নম্বৰটো দি দিম বা স্ক্ৰীণত আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰটো যদি চাই পাৰিছে আমাক আপোনালোকে অনলাইন কৰাব পাৰিব, কণ্টেক্ট কৰি ল'ব, আমি কৰি দি দিম আপোনাক। আৰু আবেদনৰ ফাইনেল ছাবমিট কৰিব লাগিব। সেইখিনি কৰাৰ লগে লগে আপোনালোকৰ এই কামখিনি হ'ব। আৰু প্ৰয়োজনীয় নথিপত্ৰ যদি আপুনি অনলাইন কৰিব নাজানে তেতিয়াহ'লে আমি আপোনালোকক কৰিবলৈ সহায় কৰি দিব পাৰিম। প্ৰয়োজনীয় নথিপত্ৰ শিক্ষাগত প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, কেটাগৰী চাৰ্টিফিকেট যিটো OBC SC OBC সেইখিনি চাৰ্টিফিকেট যাৰ আছে প্ৰয়োজন সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব। ছিগনেচাৰ, পাছপোৰ্ট চাইজ ফটো, লেটেষ্ট ছিগনেচাৰ আৰু পাছপোৰ্ট চাইজৰ ফটোখন প্ৰয়োজন হ'ব। বন্ধুসকল, এই এছএছচি JEE চাকৰিটো খুব ভাল আৰু গতিকে এই সুযোগটো চৰকাৰী চাকৰি পোৱাৰ এটা সুযোগ। গতিকে আপোনালোকে স্থায়ী হিচাপে যদি চাকৰি এটা বিচাৰিছে তেতিয়াহ'লে এই চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। সেয়েহে সোনকালেই আবেদন কৰক আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিব যোনে ইঞ্জিনিয়াৰিং কৰিছে বা ইঞ্জিনিয়াৰিঙৰ ওপৰত চাকৰি বিচাৰিছে। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হাতত সময় আছে 20 দিনমান। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যোনে যোনে এপ্লাই কৰে তেওঁলোকে যাতে আবেদন কৰে সোনকালে। আৰু আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নিয়োগৰ খবৰ পাবৰ কাৰণে। আমি আপোনালোক সকলোকে এডুকেশ্যনেল টপিকছবিলাকৰ ওপৰত ভিডিঅ'বিলাক লৈ আহোঁ। নিয়োগৰ আপডেটো আজিৰ পৰা আপোনালোকক কেইদিনৰ পৰা দি আছোঁ আৰু কণ্টিনিউৱাছ দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। নতুন এটা ভিডিঅ'ত লগ পাম নিয়োগৰ খবৰ লৈ পেলাই। থেংক ইউ।